ভাৰত ভূটান সীমান্তৱৰ্তী নাগ্ৰিজুলিৰ ১ নং ডোঙাৰগাঁৱত আছোঁ, প্ৰত্যন্ত এলেকা। কিন্তু এই প্ৰত্যন্ত এলেকাটো এতিয়া উন্নয়নৰ ছবি আমি কিছু দেখিবলৈ পাইছোঁ। কিয়নো আমি যিটো পথেৰে এই ঠাইলৈ আহিছোঁ, সেই পথৰ এটা খৰস্ৰোতা নদীৰ ওপৰত এখন দলং নিৰ্মাণ হৈ আছে। যিটো ৰাস্তাৰে আমি আহিছোঁ, সেই ৰাস্তাটো পকীকৰণৰ কাম আৰম্ভ হৈছে। আৰু যি এই ভাৰত ভূটান সীমান্তৰ নাগ্ৰিজুলি সমষ্টিৰ যি এই প্ৰত্যন্ত এলেকা, অনুন্নত এলেকা, য'ত লাহে লাহে উন্নয়নৰ ছবি এখন আমি দেখিবলৈ পাইছোঁ। আৰু সেই উন্নয়ন ত্বৰান্বিত কৰিবলৈ, সেই উন্নয়ন আৰু অধিক আগুৱাই নিবলৈ এগৰাকী যুৱ নেতা আগবাঢ়ি আহিছে। তেখেত আন কোনো নহয়, ভজন দাস ডাঙৰীয়া। যিগৰাকী ভজন দাস ডাঙৰীয়াক বিজেপিয়ে এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে নাগ্ৰিজুলি সমষ্টিৰ পৰা। ভজন দাস ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। হয়, দা নিউজ প্লাছক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে আজি আমাৰ এই ভাৰত ভূটান সীমান্ত যি নাগ্ৰিজুলি পৰিষদীয় সমষ্টি, এই সমষ্টিত আপোনালোকে নিশ্চিতভাৱে নিজে চকুৰে প্ৰত্যক্ষ কৰিছে বা নিজে চকুৰে আপোনালোকে দেখা পাইছে যে ইয়াতে কি আছিলে আৰু কি হ'ল। ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫ বছৰ হ'ল। এই ৭৫ বছৰত আজি ক'বলৈ গ'লে আজি যদি উন্নয়ন আৰম্ভ হৈছে, আজি ২ বছৰ বা ৩ বছৰ হৈছে। তাৰ আগত ৭২ বছৰে একো হোৱা নাই। ইয়াত আমি যিটো জেগাত আছোঁ, এইটো এটা দ্বীপ। এই ইণ্ডিয়াৰ লগত কানেকশ্যন নহয়, এই ভূটানৰ লগতহে কানেক্টেড হয়। কিন্তু মাজত এটা ডাঙৰ পাহাৰ আছে। কিন্তু ইয়াৰে মানুহখিনি দিনে নিশাই মানে জমৰ যতনা ভুগি, মানে আজি যদি নাগ্ৰিজুলি বজাৰত যাব লাগে, তেখেতসকলে আপোনালোকে এখন নদী পাৰ হৈ আহিছে। এই খৰচোতা নৈ, ভূটানৰ পৰা যি বৈ অহা নৈ, এই খৰচোতা নৈৰ পানীয়ে বহুত মানুহ ইয়াৰ পৰা বাৰণি পানী উঠাইও লৈ গৈছে কেতিয়াবা। তো আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি এই আমাৰ নাগ্ৰিজুলি সমষ্টিৰ বহুতো এনেকুৱা ধৰণৰ উন্নয়নমূলক কাম হৈ আছে। আজি যদি আপোনালোকে চাব পাৰিব, নাগ্ৰিজুলি বাল্টি দলং হৈছে, মটঙাত ৩খন দলং হৈছে। তাৰপিছত আমাৰ এই যি নৈ ফিটকা বুলি কয়, এই ফিটকা ১ নং ডোঙাৰগাঁৱত অহা যিটো মানে এই নৈখনৰ নাম হৈছে আমাৰ খান্দা। এই খান্দা নৈত আপোনাৰ এটা দলঙৰ কাম চলি আছে, ৩ কোটি টকাৰ দলঙৰ কাম চলি আছে। এই দলং হয়তো দুৰ্গা পূজাৰ পিছতে এইটো সম্পূৰ্ণ হ'ব। তো যদি দলঙৰ কাম সম্পূৰ্ণ হয়, এই অঞ্চলৰ এটা সময়ত মানে এটা খুব ধুনীয়া পৰিৱেশ হ'ব। ভাৰত ভূটান সীমান্ত একদম পাহাৰৰ লগত এক প্ৰাকৃতিক পৰিৱেশেৰে মানে ভৰপূৰ এটা পৰ্যটনৰ আকৰ্ষণৰ স্থলী হ'ব। তাৰে মানে এটা মানে আপোনালোকে হয়তো আজিৰ পৰা আৰু ২ বছৰ পিছত আহিলে এই জেগাৰ পৰিৱেশ সলনি হোৱাটো নিশ্চিত। যি এই উন্নয়ন আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে এই উন্নয়নৰ কাম কাজবিলাক ২-৩ বছৰ আগৰ পৰা আৰম্ভ হৈছে। অৰ্থাৎ অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দিনত এই কাম কাজবোৰ আৰম্ভ হৈছে। গতিকে এই নিশ্চয়কৈ অতি ভাল খবৰ। আৰু বিজেপিয়ে আপোনাক এইবাৰ এইটো সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে এই উন্নয়নৰ যিখিনি কাম কাজ, অসম চৰকাৰৰ কাম কাজখিনি নিশ্চয়কৈ চলি থাকিব। তদুপৰি BTC চৰকাৰৰ যিখিনি কাম কাজ, সেই কাম কাজখিনিও যদিহে আপুনি নিৰ্বাচিত হয়, তেন্তে নিশ্চয়কৈ আপুনি আগবঢ়াই লৈ যাব লাগিব। গতিকে দলে যি আপোনাক গুৰুদায়িত্ব দিছে, গতিকে দলৰ গুৰুদায়িত্ব কাণ পাতি লৈ আপুনি কিদৰে নিৰ্বাচনী যুঁজত নামি পৰিছে? আমি দেখিছোঁ ইতিমধ্যে আপুনি দিন ৰাতি একাকাৰ কৰি লাগি আছে। হয়, নিশ্চিতভাৱে আপোনালোকে দেখা পাইছে যে ইয়াতে আপোনালোকৰ আমাৰ নাগ্ৰিজুলি যি পৰিষদীয় সমষ্টি আছিলে, ২০১৫ চনতে ইয়াতে MCLA জয় হৈছিলে। কিন্তু MCLA জয় হোৱাৰ পিছত আকৌ ২০২০ চনত এতিয়া ইলেকশ্যন হৈছিলে। ২০২০ চনতে আমাৰ ইয়াতে MCLA জয় হৈছিলে। তো এইবাৰ ২০২৫ চনৰ যি দলীয় টিকেট লাভ কৰিবলৈ সক্ষম হৈছোঁ মই। তো ৰাইজে মোৰ ওপৰত বহুত আশাবাদী যে যিটো মানে উন্নয়নৰ যিটো মানে ধাৰা, এই ধাৰাটোৰ মানে স্পীডটো কম হৈ আছিলে, হয়তো আৰু অধিক কৰাৰ কাৰণে হয়তো দলেও বিচাৰিছে যে তাতে আৰু মানে উন্নয়নমূলক কাম যাতে আৰু ৰাইজৰ বহুত ভাল কাম কৰিব লগা আছে, ৰাইজৰ বহুত কৰিব লগা আছে, ৰাইজে বহুত বিচাৰিছে, সেইখিনি হয়তো ইমান 10 বছৰে হোৱা নাছিলে। সেইকাৰণে আজি নাগ্ৰিজুলিবাসী ৰাইজৰ আশীৰ্বাদত আৰু দলৰ মানে ভাল চিন্তা, মানে দলৰ আজি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বা তেখেতসকলৰ মানে এক ভাল চিন্তা কৰি কিনে আজি হয়তো মোক দলে টিকেট প্ৰদান কৰিছে। আৰু আপোনালোকে কৈছে যে মই ৰাতিপুৱা ঠিক 7টা বজাৰ পৰা, 7টা মানে ৰাতিপুৱা 6টা বজাৰ পৰাই মই মোৰ ঘৰৰ পৰা আৰম্ভ কৰি মই সমষ্টিৰ প্ৰতিটো চুকে কোণে
নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ আৰু ৰাইজৰ যিটো সঁহাৰি ৰাইজৰ যিটো উৎসাহ ৰাইজৰ বিজেপিৰ প্ৰতি যিটো উৎসাহ মানে এক মানে সঁচাকৈ ভাল লাগি যায় মানে ৰাইজৰ উৎসাহে মই যে দিনটো কেনেকৈ পাৰ হয় হয়তো ভাত নাখালেও মানে ভোক নালাগে তেনেকুৱা এটা পৰিৱেশত মই আগবাঢ়ি গৈ আছোঁ ৰাইজৰ উৎসাহৰ কাৰণে ৰাইজে মোক উৎসাহিত কৰি আছে ৰাইজে যেতিয়া উৎসাহ কৰে মই দ্বিগুণ শক্তিৰে মই আগবাঢ়ি যোৱাৰ কাৰণে মানে এক সপোন দেখোঁ আৰু দিনৰ ৰাতিপুৱা 6টা বজাৰ পৰা ৰাতি 12টা বজালৈকে কণ্টিনিউ আমাৰ মানে প্ৰচাৰ চলি আছে নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু আগন্তুক দিনত নাগ্ৰজুলিত মই আশা কৰিছোঁ ইয়াতে 30,000 পৰা 35,000 ভোট যিহেতু MP ইলেকশ্যনত ইয়াতে 30,000 ভোট দিবলৈ সক্ষম হৈছিলোঁ এইবাৰ যাতে 30,000ৰ পৰা 35,000 ভোট পাবলৈ সক্ষম হ'ম মই আশা কৰিছোঁ আশাবাদী আপোনাৰ প্ৰতি ৰাইজৰ যি সমৰ্থন সি আমি আহি থাকোঁতেও দেখিছোঁ যথেষ্ট পৰিমাণে দেখিছোঁ এতিয়া মূল কথাটো হ'ল কি যোৱাবাৰো ইয়াত বিজেপিৰ নিশ্চয় প্ৰতিনিধি আছিলে কিন্তু এইবাৰ দলে আপোনাক এইবাৰ দায়িত্ব দিছে গতিকে যোৱাবাৰ যিখিনি আপোনালোকৰ দলৰ প্ৰতিনিধি যিখিনি আধৰুৱা থাকি গ'ল সেই আধৰুৱাখিনি আপুনি নিশ্চয় এইবাৰ পূৰণ কৰিব নিশ্চিতভাৱে দলে যিখিনি যোৱাবাৰ বা যোৱা 10 বছৰত যিখিনি কৰিছে আৰু কৰিব লগা বহুতখিনি আছে এইখিনি কাম আগন্তুক দিনত মই আগবঢ়াই লৈ যাম ইয়াতে মাটিৰ সমস্যা আছে আমি যিখিনি জেগাত আছোঁ ইয়াতে মাটিৰ ভূমিৰ সমস্যা আছে ইয়াতে কোনো এটা মানুহৰ মাটি নিজৰ নামত পাত্তা নাই তো এই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে যে BTCত বিজেপিৰ চৰকাৰ হ'ব লাগিব যিহেতু নাগ্ৰজুলিত বিজেপিৰ কেণ্ডিডেট জয় হ'লে নহ'ব অকল ইয়াতে BTCত 21টা বা 22টা চিট জয় হ'ব লাগিব আৰু জয় হ'লে আমি নিজকে BTCত চৰকাৰ বনাব লাগিব তেতিয়াহ'লে আমাৰ BTCবাসী ৰাইজৰ সমস্যা সমাধান হ'ব এতে 35 লাখ BTCত 35 লাখ ৰাইজৰ যি সমস্যা আছে মাটিৰ সমস্যা তাৰপিছত আপোনাৰ আৰু বহুতো সমস্যা আছে ৰাস্তা ঘাটৰ সমস্যা আছে দলঙৰ সমস্যা আছে প্ৰত্যেকটা সমস্যা সমাধান হ'ব এইবাৰ আপোনালোকে গম পায় BTC অঞ্চলত আমাৰ অসম চৰকাৰে যেনেকৈ নিকা নিযুক্তি দিছিলে কিন্তু BTCৰ ক্ষেত্ৰত সেইখিনি হোৱা নাই আমি টিভিত চাবলৈ পাইছোঁ বা কোনোবাই কেছ কৰিছে কিন্তু এটা কথা মই কওঁ আগন্তুক দিনত BTCত যেতিয়া বিজেপি চৰকাৰ হ'ব এতিয়া নিকা নিযুক্তি হ'ব সকলো মেধাৰ ভিত্তিত চাকৰি দিয়া হ'ব আজি চৰকাৰে যিহেতু একদম অসমৰ ভাৰত ভূটান সীমান্তক গ'লে মানে যিসকল যিকেইটা বিদ্যালয় আছে এই বিদ্যালয়ত শিক্ষা মানে ইউনিফৰ্ম ফ্ৰী কৰি দিছে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে কিতাপ ফ্ৰী কৰি দিছে যাতে একদম দুখীয়া ঘৰৰ ল'ৰা ছোৱালীখিনি যাতে ডাঙৰ হৈ কিনে ভাল শিক্ষা চৰকাৰী শিক্ষা লৈ কিনে যাতে এটা সময়ত চাকৰি বা ৰাজনীতি হওক যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে সেইকাৰণে চৰকাৰে এটা মানে প্ৰয়াস চলাই আছে এটা মানে সকলো জাতি জনগোষ্ঠী সকলো মানে গৰীব দুখীয়া সকলোকে যাতে আগবঢ়াই নিয়াৰ কাৰণে যিটো চেষ্টা কৰি আছে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ এনেকুৱা প্ৰচেষ্টাৰ কাৰণে আৰু আগন্তুক দিনত এই প্ৰচেষ্টাই যাতে আমাৰ অসমখনত নিকা মানে কৰাপশ্যন মুক্ত হয় তাৰে আশা কৰিম আপুনি অলপতে আমি আপোনাৰ ভাষণতে আমি কিছু কথা গম পালোঁ যে ইয়াত ডি ভোটাৰৰ সমস্যাও আছে ডি ভোটাৰৰ সমস্যা কেৱল ইয়াত বুলি নহয় অসমত ডি ভোটাৰৰ সমস্যা আছে আগৰ পৰাই আছে কিন্তু যিহেতু ইয়াত বহুকেইটা জাতি জনগোষ্ঠীৰ লোক আছে গোৰ্খা সম্প্ৰদায়ৰ আছে বেংগলী সম্প্ৰদায়ৰ আছে মূলতঃ যিকেইটা সম্প্ৰদায়ৰ বা যিকেইটা জাতি জনগোষ্ঠীৰ ডি ভোটাৰৰ সমস্যা আছে এই ডি ভোটাৰৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত বা মানুহখিনিক বিপদত পৰিবলৈ নিদিয়াকৈ ডি ভোটাৰ বুলি ক'লে এটা শংকা আহে মনত এটা ভীতিগ্ৰস্ততা থাকে সকলোৰে গতিকে এই বিষয়খিনি আপুনি কেনেদৰে আগুৱাই নিব বা ৰাজ্য চৰকাৰক মুখ্যমন্ত্ৰীক আপুনি কেনেদৰে এই বিষয়টো জনাব মানুহৰ যিটো এটা শংকা হয় নিশ্চিতভাৱে ডি ভোটাৰ লৈ ইয়াতে ৰাজনীতি চলি আছে কিছুমান বিৰোধী দলে 5 বছৰ ইলেকশ্যনৰ 5 বছৰটো ঘুমাই থাকে আৰু যেতিয়া ইলেকশ্যন আহে ঠিক সেইটো টাইমতে এই ডি ভোটাৰৰ যিটো মানে ৰাজনীতি ডি ভোটাৰৰ ৰুটি চেকি মানে সিহঁতে মানুহক মানে খোৱাৰ চেষ্টা কৰে আৰু মানুহক এটা আতংকৰ সৃষ্টি কৰে মানে আতংকৰ পৰিৱেশৰ সৃষ্টি কৰে এটা সময়ত ডি ভোটাৰ আৰু বহুত আছিলে আৰু ডি ভোটাৰ জন্ম দিয়া হৈছে AJP বা কংগ্ৰেছে কিন্তু ডি ভোটাৰ যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ 2016 চনৰ পৰা কেন্দ্ৰত চৰকাৰ আহিছে আমাৰ ৰাজ্যত চৰকাৰ আহিছে 2016 চনত তেতিয়াৰ পৰা ডি ভোটাৰ লাহে লাহে কমি আহিছে আৰু যিখিনি ডি ভোটাৰ আছে সেই ডি ভোটাৰখিনিক লৈ ইমান ডি ভোটাৰসকলক যাৰ ডি ভোটাৰ আছে তেখেতসকলক চিন্তা কৰিব নালাগে ডি ভোটাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছে যে 71 চনৰ আগত অহা অসম চুক্তিত উল্লেখ কৰা আছে 71 চনৰ আগত অহা সকলোৱে ভাৰতীয় নাগৰিক তাতে ডি ভোটাৰৰ কোনো প্ৰশ্নই নাহে
তো আমাৰ ইয়াতে 71 চনৰ আগত নহয় আৰু মানে 71ৰ পিছত অহা কোনো মানুহ নাই, সকলো 71ৰ আগত অহা হয়। আৰু 71ৰ আগত অহা যিহেতু ডিপুটাৰৰ এইবোৰ সমস্যা নাথাকে, যিহেতু BTC এৰিয়া হয়, সেইকাৰণে আমাৰ ইয়াত BTC চৰকাৰ, BTCত আমাৰ BJP চৰকাৰ লাগে। আমি চৰকাৰৰ পৰাই দাবী কৰিম যে মুখ্যমন্ত্ৰীক যাতে আমাৰ এই বা অসমতো এইটো সমস্যা আছে, আৰু এই সমস্যা সমাধান হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাইছোঁ। আৰু খুব সোনকালে আলোচনা বিলোচনা চলি আছে, বা খুব সোনকালে এই সমস্যাৰ স্থায়ী সমাধান হ'ব বুলি আশা কৰিছোঁ। নিশ্চয় এই স্থায়ী সমাধানটো সকলোৱে নিশ্চয়কৈ বিচাৰে, আৰু স্থায়ী সমাধানৰ ক্ষেত্ৰত আপুনি যি পদক্ষেপ গ্ৰহণ ইতিমধ্যে কৰিছে বা ভৱিষ্যতলৈ কৰিব, ৰাইজে নিশ্চয় আশ্বস্ত হ'ব। এতিয়া মূল কথাটো হ'ল কি, ইয়াৰ বিভিন্ন সমস্যা আছে, আমি ইতিমধ্যে গম পালোঁ, অনুন্নত এটা পৰিষদীয় সমষ্টি। আপুনি উল্লেখো কৰিছে বিভিন্ন কাম ইয়াত হৈছে, দলং, ৰাস্তা ঘাট এইবিলাক হৈছে, তদুপৰি ৰাইজৰ মৌলিক সমস্যাও বহুত থাকে। আপুনি এগৰাকী প্ৰাৰ্থী হিচাপে কোনকেইটা সমস্যাক অধিক মানে অগ্ৰাধিকাৰ আপুনি দিছে? মই চাওক, নাগ্ৰজুলি সমষ্টিটো কৃষি প্ৰধান অঞ্চল সমষ্টিটো মানে 90% মানুহে খেতিয়ক। মোৰ মেইন উদ্দেশ্য হৈছে ইয়াতে আমাৰ বৰনদী আছে, বৰনদীত পানী আছে। আমি কি কৰোঁ, পাহাৰীয়া এৰিয়া, মুখ্যমন্ত্ৰীৰ ভাষণত আপোনালোকে শুনিবলৈ পাইছে যে ডং কমিটি বুলি এটা শব্দ শুনিছে। ডং কমিটি মানে পাহাৰৰ পৰা, ভূটান পাহাৰৰ পৰা বৈ অহা যি নদী, এই নদীৰ পানী ৰাইজে কি কৰে, বান্ধ দি কিনে কেনেল বনাই খেতিত লৈ যায়, আৰু সেই পানীৰে আমাৰ ধান খেতিত পানী উঠায়, বা পুখুৰীত পানী উঠায়, বা আমাৰ এই অঞ্চলত তামোল খেতি হয়, তামোল খেতিত পানী উঠায়, বা সেই নদীৰ ডঙৰ পানী যদি নহয়, আমাৰ গৰুৱে পানী খাব পৰা পৰিৱেশ নাই। তো কথা হ'ল, মোৰ এটা উদ্দেশ্য আছে। মই 5 বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যিমান টকা লাগে সিমান টকা খৰচ কৰি আমাৰ ডং কমিটিৰ সমস্যা সমাধান কৰিব, আমাৰ মাথাউৰিৰ সমস্যা সমাধান কৰিব, আৰু গাইডবানৰ সমস্যা সমাধান কৰিব, আৰু কেনেলবোৰ পকী কৰি দিব। তো ঠিক আমি সেইটোৱে, মোৰো এইটো উদ্দেশ্য। ময়ো ডং কমিটি বুলি ক'লে ডঙৰ চকীদাৰ থাকে, বুজি পাইছে, ডঙৰ এজন চকীদাৰ থাকে, আৰু মোৰ দেউতা এজন ডঙৰ চকীদাৰ আছিলে। মই সাধাৰণ ঘৰৰ ল'ৰা, মোৰ ৰাজনীতিক জীৱনটো মোৰ অলপ বেলেগ। BJP চৰকাৰে এটা কথা প্ৰমাণ কৰি দিছে যে ডং কমিটিৰ ল'ৰা এজনেও আমাৰ BJP দলৰ প্ৰাৰ্থী হ'ব পাৰে, BJP দলৰ কেণ্ডিডেট হ'ব পাৰে। মোৰ ডং কমিটি বুলি ক'লে আপুনি অলপ পিছত হয়তো আমাৰ ইয়াৰ ওচৰৰ ৰাইজক সুধিলে গম পাব যে ডঙৰ কাম কৰাৰ কাৰণে তেখেতসকলে মানুহক মাতি লৈ যায়, যে ডঙৰ কাম কৰিব লাগে, ডঙৰ কামখিনি চোৱা চিতা কৰে। তেওঁ হৈছে ডং কমিটিৰ চকীদাৰ। এই ডং কমিটিৰ চকীদাৰৰ ল'ৰা হয় মই, আৰু এই চকীদাৰৰ দৰমহাটো হয়, এই ধান খেতিত যেতিয়া ধান হয়, প্ৰত্যেক ঘৰৰ পৰা 10 কেজি বা 15 কেজিকৈ ধান দিয়ে তেওঁ উঠাই কেনে। তো তেনেকুৱা এটা পৰিয়ালৰ পৰা আহি মই আজি BJP নাগ্ৰজুলি পৰিষদীয় সমষ্টিৰ মই কেণ্ডিডেট। মই BJP দলক মই ধন্যবাদ জনাইছোঁ। সঁচা কথা ক'লে, আজি যদি কংগ্ৰেছৰে হয়, কংগ্ৰেছত এটা নিয়ম আছে, সোনিয়া গান্ধীৰ ল'ৰা ৰাহুল গান্ধী বা ইন্দিৰা গান্ধীৰ ল'ৰা ৰাজীৱ গান্ধী, তেখেতক মানে ইন্দিৰা গান্ধীৰ ল'ৰা ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰী হ'ব পাৰে, ইন্দিৰা গান্ধীও প্ৰধানমন্ত্ৰী আছিল। এতিয়া সোনিয়া গান্ধীৰ ল'ৰা ৰাহুল গান্ধী, তেখেতক প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে সকলো কংগ্ৰেছীয়ে লাগি আছে। আৰু প্ৰেচিডেণ্ট যেতিয়া বনায় তেতিয়াই মানে কংগ্ৰেছী ফেমিলিৰ পৰাই হয়। এইবাৰ বাৰু কিবা খাৰ্গেক দিছে, সেইটো ৰিমোটটো হৈছে সোনিয়া গান্ধীৰ হাতত। তো মই BJP দলক ধন্যবাদ জনাওঁ। BJP দলৰ কাৰণে কোনো ৰজা কোনো মন্ত্ৰী আৰু MLA ল'ৰা হ'ব নালাগে। এটা সাধাৰণ ডং কমিটিৰ ল'ৰাই যে BJPৰ এজন টিকেট প্ৰত্যাশী বা BJPৰ কেণ্ডিডেট হ'ব পৰা যায়, এইটোৱে এটা কথা প্ৰমাণ কৰিছে আমাৰ এই অঞ্চলৰ বা এই অসমৰে হওক, ভাৰতৰে হওক, এইটো এটা উদাহৰণ হয়। এই উদাহৰণত মানে সকলোৱে উৎসাহিত হ'ব যে ডং কমিটিৰ ল'ৰা যদি আজিৰ দিনত টিকেট পাব পাৰে, কালিৰ দিনত যদি MCLA, আপোনালোকৰ আশীৰ্বাদত যদি MCLA হওঁ, তো এইটো এটা উদাহৰণ হৈ থাকিব। অসমৰ ইতিহাসত এইটো এটা ৰেকৰ্ড হ'ব, আৰু বেলেগেও উৎসাহিত হৈ এই দলৰ প্ৰতি আকৰ্ষণ বাঢ়িব। আমি অকল MCLA বুলিয়ে নহয়, আমি বিচাৰিম আপুনি EMO হওক, কোকৰাঝাৰত BJPৰ নেতৃত্বত BTC চৰকাৰ গঠন হওক, আৰু আপুনি MCLA নহয় EM হওক, এই এলেকাটোৰ যথেষ্ট উন্নয়ন হওক। এতিয়া মই আপোনাক আৰু এটা কথা সুধিম যে ইয়াত আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? প্ৰতিদ্বন্দ্বিতা বুলি ক'লে মইতো এনেকুৱা কাকো দেখা নাই। এতিয়া চাওক, ইয়াতে আমাৰ 58,000 ভোট আছে। 58,000 ভোটত ইয়াতে আমাৰ বেংগলী ভোটাৰ আছে 22,000, আদিবাসী ভোটাৰ আছে 9,000।
তাৰপিছত গোৰ্খা ভোটাৰ আছে 7,000ৰো ওপৰত আছে, 7,500 গোৰ্খা ভোটাৰ আছে। তো তেনেকৈ অসমীয়া ভোটাৰ, ৰাজবংশী ভোটাৰেদি 12টা জাতি জনগোষ্ঠীৰ ভোটেৰে এই সমষ্টিটোত টোটেল 58,242টা ভোট আছে। তাৰে 30,000 ভোট যদি বিজেপিয়ে পায় বা 35,000 ভোট যদি বিজেপিয়ে পায়, 58,000 ভোটত 10,000 ভোট পুল নহয়, 48,000 ভোট পুল হ'ব। 30,000ৰ পৰা 35,000 ভোট, মই 30,000 ধৰিলোঁ, 18,000 ভোট থাকিব। আৰু কেণ্ডিডেট আছে আপোনাৰ 12জন। এই 12জনৰ ভিতৰত এজনো যদি পায়, 18,000 ভোট এজনেও যদি পায়, তাতে জয় হ'ব নোৱাৰে। আৰু যিহেতু কেণ্ডিডেট আছে, কোনোবা কেণ্ডিডেট 5,000 পাব, কোনোবা পায় 10,000 পাব, প্ৰত্যাহ্বান নহয় এটা লিষ্টত নাম আহিব যে 35,000 বা 30,000 বিজেপিয়ে পাইছে, অমুকে ইমান পাইছে, UPPলে হয়তো 5,000 পাইছে, হয়তো BPF 3,000 পাইছে, তেনেকুৱা এটা চিৰিয়েল আহিব। তো ইয়াতে প্ৰত্যাহ্বান বোলা কোনো বস্তু নাই। আমাৰ মইতো কাকো প্ৰত্যাহ্বান বুলি নাভাবোঁ। আৰু ইয়াতে এই সমষ্টি আমি বিপুল ভোটেৰে জয় হ'ম। আপোনালোকে 26 তাৰিখৰ গেলি ৰখক, 26 তাৰিখে প্ৰমাণ কৰি দেখাম যে BTCৰ ভিতৰতে 1 নম্বৰ সমষ্টি নাগ্ৰিজুলি সমষ্টি। অৰ্থাৎ নাগ্ৰিজুলিত আপোনাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ প্ৰাৰ্থী অন্য দলৰ নাই। চাওক, আমাৰ দলৰ নীতি আৰু আদৰ্শ, আমি আজি বিজেপিৰ টিকেট পাইছোঁ বা বিজেপিয়ে মোক টিকেট প্ৰদান কৰিছে, মই এনে ঘুমাই থাকি টিকেট পোৱা নাই। মই ৰাইজৰ কাম কৰিছোঁ। আজি অতদিনে ৰাইজৰ, আজি যিমান দিনে মই যেতিয়া পাৰোঁ নিজৰ গাঁঠিৰ ধন খৰচ কৰি ৰাস্তাৰ কাম কৰিছোঁ, ক'ৰবাত দলঙৰ কাম কৰিছোঁ, ক'ৰবাত মানুহৰ ঘৰ হাতীয়ে ভাঙা ঘৰ বনাই দিছোঁ, কাৰোবাক বানপানীয়ে ক'ৰবাত ৰাস্তা ছিঙিছে, ৰাস্তাৰ মানে বান্ধি দিছোঁ। তো তেনেকুৱা ধৰণৰ কোনোবা বেমাৰী আছে তাক মেডিকেলত লৈ গৈছোঁ, কোনোবা মানুহ মৰিছে তেওঁক খবৰ ল'ব লৈ গৈছোঁ, বা তেনেকুৱা ধৰণৰ কাম, সামাজিক কাম, আমি সেৱা কৰিছোঁ মানুহৰ। সেইকাৰণে আজি মানুহে আশীৰ্বাদ হিচাপে আজি মই টিকেট যিহেতু পাইছোঁ, আজি এজন ইএমক টিকেট নিদিয়ে কিনে মোক টিকেট দিছে, বহুত ডাঙৰ কথা এইটো। মই অনুভৱ কৰোঁ, কেতিয়াবা অনুভৱ হয় মোৰ যে বহুত মই সঁচা কথা ক'ব গ'লে ভগৱানে মোক আশীৰ্বাদ কৰিছে। আৰু ভগৱান বুলি ক'লে মই এতিয়া ক'বলৈ গ'লে দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ ক'ব লাগিব। তেখেতসকলে মোক মানে গ্ৰাউণ্ড ৰিপৰ্ট যিটো আছে, ৰাইজৰ মনৰ কথা, ৰাইজে মনে বিচৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাইজে নিশ্চয়কৈ আপোনাৰ দৰে প্ৰতিনিধি এগৰাকী বিচাৰিব, যিগৰাকী ব্যক্তিয়ে আগৰ পৰাই সমাজ সেৱা কৰি আহিছে। আপুনি অকল ৰাজনীতিৰ পথাৰত খোজ দিয়ে যে সমাজ সেৱা কৰিছে তেনেকুৱা নহয়, আপুনি আগৰ পৰাই সমাজ সেৱা কৰি আহিছে। গতিকে এই সমাজ সেৱাটো আপোনাৰ তেজত আছে নেকি, যে আপুনি মানুহৰ প্ৰতি যিটো সেৱা এইটো আপোনাৰ তেজতে আছে নেকি? যে মই নাই, নিশ্চিতভাৱে মোৰ দেউতা যিহেতু ডঙৰ চকীদাৰ আছিলে, সেইটো এটা সমাজ সেৱাৰ দৰেই আছিলে। কিবা এটা মানে মাননীত ইমান দিনে ৰাতি কষ্ট কৰিছিলে। আৰু সেই অঞ্চলত যি অঞ্চলত ডঙৰ চকীদাৰ আছিলে, লক্ষীডং বুলি কয়, সেই অঞ্চলত 300-400 ঘৰৰ মানুহক পানী দিছিলে। ৰাতিৰ পৰা ধৰি ৰাতি 2টা-3টা মানুহক পানী দিছিলে। আৰু সেই পানীৰ ফলতে আমাৰ এই অঞ্চলত খেতিত ধান একমুঠি হৈছিলে। আৰু সেই ধানেৰে মানুহে সেই ধান খাই কেনে, মানে সেই ধানৰ পৰা চাউল ওলাই, চাউলেৰ ভাত খাই কেনে মানুহ আজি এই অঞ্চলত আছিলে। তো মই কওঁ সেইটো এটা সেৱাই আছিলে। আৰু সেইকাৰণে মই বোধহয় তাৰে যিহেতু দেউতাৰে ল'ৰা হয় মই, তো সেই তেজটো মোৰ গাতো আছে। আৰু সেইকাৰণে মই আজি হয়তো ৰাইজৰ কাম কৰিব পাৰিছোঁ। আৰু সেইটোতো গাঁঠি ধনেৰে কৰিছোঁ। আগন্তুক দিনত যেতিয়া মই চৰকাৰী হিচাপত, মই যিহেতু BTC নিৰ্বাচনত মই দলে মোক টিকেট দিছে। হয়তো আগন্তুক দিনত মই জয় হোৱাৰ পিছত মই যেতিয়া চৰকাৰী অনুদান মই ৰাইজক দিব পাৰিম বা ৰাইজৰ কাম কৰিব পাৰিম, তেতিয়া আৰু মানে কামৰ যিটো স্পীড, বা তেতিয়া ৰাইজৰ হয়তো যিখিনি সমস্যা আছে সেইখিনি সমাধান কৰিবলৈ শেষত আপুনি নাগ্ৰিজুলিৰ ৰাইজক, আপুনি নিজে উল্লেখ কৰিছে বিভিন্ন জাতি জনগোষ্ঠী আছে, গতিকে আমাৰ জৰিয়তে DA News Plus-ৰ জৰিয়তে আপুনি নাগ্ৰিজুলি ৰাইজক কি আহ্বান জনাব? মই নাগ্ৰিজুলি ৰাইজক এটাই আহ্বান জনাওঁ, যিহেতু মই এটা সাধাৰণ ঘৰৰ ল'ৰা। মই জন্মৰ পৰাই মই জন্ম হোৱাতে মই কিন্তু সোণৰ চামুচ মুখত লৈ জন্ম হোৱা নাই। মই নাগ্ৰিজুলি ৰাইজ, একদম সাধাৰণ ৰাইজৰ লগত মই চলিব বিচাৰোঁ। আৰু সাধাৰণ ৰাইজৰ মনৰ কথা মই বুজি পাওঁ। সাধাৰণ ৰাইজে যদি মানে ভাত কি বস্তু, বা একবাৰ ভাত নাখালে কেনেকুৱা লাগে, সেই অনুভৱটো মোৰো আছে।
মই এটা দিন এনেকুৱা হয়তো পাৰ কৰি আহিছোঁ। তো সেইকাৰণে ৰাইজক মই নাগ্ৰিজুলি ৰাইজক অনুৰোধ কৰোঁ, যিহেতু আগে পিছে বহুত ৭৫ বছৰে ভাৰত স্বাধীন হৈছে, তাৰ পিছৰ পৰা ৰাজনীতি চলি আছে, বহুত মানুহে ৰাজনীতি কৰি গৈছে। তো মোক একবাৰৰ কাৰণে এটা চান্স দিব লাগে নাগ্ৰিজুলিবাসী ৰাইজে, আৰু ৰাইজৰ এই চান্স মানে ৰাইজৰ আশীৰ্বাদ মোক লাগে। ৰাইজে যদি মোক আশীৰ্বাদ কৰে, ৰাইজকো মই সেই আশীৰ্বাদ দুগুণে মানে এইটো ৰিটাৰ্ণ কৰাৰ কাৰণে চেষ্টা কৰিম। এয়া আছিল মাটিৰ সৈতে সম্পৰ্ক থকা নাগ্ৰিজুলিৰ ৰাইজৰ প্ৰতিটো অভাৱ অভিযোগৰ সৈতে কাষত থিয় দিয়া এগৰাকী যুৱনেতা। বিজেপিয়ে এগৰাকী এনেকুৱা যুৱনেতাক বিচাৰি উলিয়াইছে। আমি সততে শুনি থাকোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাহৰণ দিয়া হয় যে চাহৱালা এজন দেশৰ প্ৰধানমন্ত্ৰী হ'ল। গতিকে বিজেপিত তেনেকুৱা বহু উদাহৰণ আছে, যি বিজেপি দলে বিভিন্ন সমাজৰ বিভিন্ন স্তৰৰ মানুহক উলিয়াই আনি ৰাজনীতিৰ পথাৰত তেওঁলোকক আগুৱাই যোৱাৰ এক বাট দেখুৱাই দিয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ভজন দাস ডাঙৰীয়া তাৰে উদাহৰণ, যিগৰাকী যুৱনেতাক তেওঁলোকে আগবঢ়াই দিছে, ৰাইজৰ সেৱা কৰিবলৈ অধিক সুযোগ প্ৰদান কৰিছে। আৰু আমি আশা কৰিম এই পৰিষদীয় নিৰ্বাচনত ভজন দাস ডাঙৰীয়া নাগ্ৰিজুলি সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব, আৰু জয়ী হৈ নাগ্ৰিজুলিৰ বাবে তেখেতৰ আগন্তুক যি পৰিকল্পনা, সেই সকলো পৰিকল্পনা সাকাৰ হ'ব। ভজন দাস ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।